Hello everyone. Learn HTML in Assamese or প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। I hope সব ভালে আছা। আজি আমি চাম HTML কি হয় আৰু HTML কৰাৰ আগত আমাক কি লাগিব। তাৰ আগতে মই নোটপ্যাডখন খুলি লওঁ। নোটপ্যাড ওকে .html HTML ৰ ফুল ফৰ্ম হৈছে hypertext markup language. Okay. Hypertext markup language মানে কি হয় কি নহয় আমি অহা ভিডিঅ'টোত ভালকৈ শিকিম। তাৰ আগতে আমাক HTML কৰাৰ আগত আমাক কিছুমান বস্তু দৰকাৰ হ'ব। সেই বস্তুখিনি আমাৰ পিচিত কেনেকৈ ইনষ্টল কৰিব লাগে সেইটো চাম আজি এইটো ভিডিঅ'। ওকে। HTML লিখিবৰ কাৰণে আমাক এটা প্লেটফৰ্ম লাগিব, যেনেকৈ এতিয়া মই টেক্সটখিনি লিখি আছোঁ নোটপেডত। HTMLও তোমালোকে নোটপেডত লিখিব পাৰিবা, কিন্তু আমি এইটো চিৰিজত ইউজ কৰিম VS Code নামৰ এটা কোড এডিটৰ। ওকে, কোড এডিটৰ কি হয় তোমালোকে এবাৰ গুগল কৰি চাই ল'ব পাৰা। কোড এডিটৰ আৰু ঢেৰ আছে, কোড এডিটৰ অকল VS Code নহয়, বা তোমালোকে নোটপেডতো কৰিব পাৰা। কোড এডিটৰ আছে, IDE আছে, তোমালোকে কি হয় কি নহয় এবাৰ গুগল কৰি চাব পাৰা ভালকৈ। বাৰু যি কি নহওক, আজি আমি চাম VS Code কেনেকৈ ইনষ্টল কৰিব লাগে আমাৰ পিচিত। ওকে, প্ৰথমতে ক্ৰমটো অ'পেন কৰি ল'বা। ক্ৰমটো অ'পেন কৰাৰ লগে লগে ইয়াত VS Code মাৰি দিবা। VS Code মাৰি দিয়াৰ লগে লগে আহি যাব টপতে লিংকটো, ক্লিক কৰি দিবা। আৰু এখন পেজলৈ অহাৰ লগে লগে এইটো দেখিছা চাগে ডাউনলোড ফৰ উইণ্ডোজ বুলি আছে, আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে উইণ্ডোজৰ কাৰণে ডাউনলোড হৈ যাব। আৰু যদি কোনোবাই মেক ইউজ কৰি আছা তেনেহ'লে মেকৰ কাৰণে ইয়াত কৰিব পাৰা, আৰু লিনাক্সত আছা যদি কোনোবা লিনাক্সৰ কাৰণে। যিহেতু মই উইণ্ডোজত আছোঁ এতিয়া, উইণ্ডোজৰ কাৰণে ডাউনলোড ক্লিক কৰি দিম। ওকে ওকে VS Code ইনষ্টল হৈ গৈছে মোৰ পিচিত, দেখিছা চাগে ডাউনলোড ফোল্ডাৰত। তোমালোকৰো আহি গৈছে চাগে। তাত গৈ VS Code য'ত আছে VS Codeত ৰাইট ক্লিক কৰিবা। ৰাইট ক্লিক কৰি ৰান এজ এডমিনিষ্ট্ৰেটৰ ক্লিক কৰি দিবা। ইয়েছ কৰি দিয়া। ইয়েছ কৰাৰ লগে লগে অ'কে কৰি দিবা। অ'কে কৰাৰ লগে লগে এখন এগ্ৰিমেণ্ট আমাৰ সন্মুখত আহিছে। এতিয়া এগ্ৰিমেণ্টখন একচেপ্ট কৰি দিয়া। একচেপ্ট কৰি, আৰু যদি কোনোবা পঢ়িব খোজা পঢ়ি চাবও পাৰা, আৰু একচেপ্ট কৰি নেক্সট কৰি দিবা। আৰু এই যোনকেইটা চেক হৈ থকা নাই বাটনকেইটা, এইকেইটা চেক কৰি দিবা। ওকে, এই ফিল্ডকেইটা চেক হোৱাৰ লগে লগে নেক্সট আৰু ইনষ্টল বটনত ক্লিক কৰি দিবা। ওকে, ইনষ্টল হৈ আছে। ইনষ্টল হৈ গৈছে আমাৰ পিচিত। এতিয়া ফিনিছ কৰি দিয়া। ওকে, ফিনিছ কৰাৰ লগে লগে VS Code অ'পেন হৈ যাব। যিহেতু মোৰ পিচিত VS Code আগৰ পৰা আছিলে, সেইকাৰণে কিছুমান বস্তু ইয়াত আহি গৈছে, এইখিনি এতিয়া নাচাবা। এতিয়া একেবাৰে চোৱা লেফ্ট কৰ্নাৰত 4টা বক্স আছে এইফালে তলৰ ফালে, এইটো হয় দেখিছা চাগে। এক্সটেনশ্যন বুলি যেতিয়া ইয়াত পইণ্টাৰডাল লৈ যোৱা, এক্সটেনশ্যন বুলি ওলাব, আৰু এই এক্সটেনশ্যনত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে চাৰ্চ কৰিবা লাইভ চাৰ্ভাৰ নামৰ এটা এক্সটেনশ্যন। লিভাৰ নহয়, লাইভ চাৰ্ভাৰ। ওকে, লাইভ চাৰ্ভাৰ চাৰ্চ কৰাৰ লগে লগে, যিহেতু মোৰ পিচিত ইনষ্টল আছে অলৰেডি, তোমালোকে ইনষ্টল কৰি লৈ ল'বা লাইভ চাৰ্ভাৰ। আৰু লাইভ চাৰ্ভাৰ লগতে আৰু এটা কৰি ল'ব পাৰা, লাইভ প্ৰিভিউ বুলি এটা আছে এক্সটেনশ্যন, লাইভ প্ৰিভিউ। এই দুটা ইনষ্টল কৰি ল'বা। ওকে, এইটোও মোৰ পিচিত ইনষ্টল আছে। আই হোপ ইমানলৈকে চবে বুজিছা চাগে। আৰু VS Code ইনষ্টলেশ্যনত যদি কিবা প্ৰব্লেম আহিছে বা এক্সটেনশ্যন ইনষ্টল কৰোঁতে কিবা প্ৰব্লেম আহিছে, তোমালোকে কমেণ্ট কৰি মোক সুধিব পাৰা। ওকে, তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই।